নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে IBPS পিঅ' ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে। যিহেতু IBPSৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 6715টাকৈ পদ মুকলি কৰি দিয়া হৈছে। পিঅ' আৰু MTৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে IBPS পিঅ' ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে। 6715টাকৈ পদ মুকলি কৰি দিয়া হৈছে। পিঅ' আৰু MTৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে অভাৰভিউটো দেখিবলৈ পাইছে। নেম অফ অৰ্গেনাইজেশ্যনটোৰ হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন, যিটো আপোনালোকে IBPS বুলি কোৱা হয়। ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 21/7/2026লৈকে এই পদসমূহৰ লাষ্ট ডেট আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে 21/7/2026লৈকে আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি 6715টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। নেম অফ পোষ্টটোৰ হৈছে পিঅ' আৰু MT। ইয়াতে আপোনালোকৰ মোড অফ এপ্লিকেশ্যন অনলাইন মাধ্যমেৰে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। জব কেটেগৰীটো হৈছে বেংকিং জব হয়। যদি আপোনালোকে বেংকৰ চাকৰি কৰিব বিচাৰে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে এই পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ভাৰতৰ সকলো পুৰুষ মহিলা কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া পোষ্টটোৰ আপোনালোকৰ নাম হৈছে, যিটো আপোনালোকৰ পিঅ' পদ আছে তাত যিহেতু প্ৰবিণ্ডাৰী অফিচাৰ পোষ্ট হয়, মেনেজমেণ্ট ট্ৰেইনীৰ পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি 6715টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ডিচিপ্লিন ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। বেংক অফ বৰোদাত আছে আপোনালোকৰ 1900টা ভেকেঞ্চি আছে। বেংক অফ ইণ্ডিয়াত আছে 500টা আছে। বেংক অফ মহাৰাষ্ট্ৰত আছে 1100টা আছে। কানাড়া বেংকত আছে 1500টা আছে। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আছে 500টা আছে। ইণ্ডিয়ান অভাৰচিজ বেংকত আছে 550টা আছে। পাঞ্জাৱ নেশ্যনেল বেংকত আছে 504টা আছে আৰু পাঞ্জাৱ এণ্ড চাইন বেংকত আছে 161টা। টোটেল যিহেতু 6715টাকৈ পদ মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে এই পদসমূহৰ প্ৰতি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ফুল এডভাৰটাইজমেণ্টৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। যিসকল SC কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ ৰেজুলেশ্যন ল'ব পাৰিব। লগতে যিসকল STৰ হয় তেওঁলোকেও 5 বছৰকৈ ৰেজুলেশ্যন ল'ব পাৰিব। OBC MOBC সকলেও 3 বছৰকৈ ৰেজুলেশ্যন ল'ব পাৰিব। মিনিমাম বয়সটো আপোনালোকৰ 20 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনালোকে 30 বছৰ বয়সলৈকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে যিহেতু আপোনালোকে 5 বছৰ 3 বছৰ ৰেজুলেশ্যনসমূহ আপোনালোকে ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে BA BSc BCom কমপ্লিট কৰি থৈছে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়া আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, জেনেৰেল কেটেগৰী কেণ্ডিডেটে ইয়াতে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল OBC EWSৰ হয় তেওঁলোকেও 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। বাকী যিসকল SC ST PWBDৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 175 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো দিয়া আছে। আপোনালোকৰ যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব, তাতে আপোনালোকৰ ইংলিছ লেংগুৱেজত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, 30 নম্বৰ থাকিব। লগতে আপোনালোকৰ সময়টো 20 মিনিট দিয়া হ'ব। ৰিজনিঙতো আপোনালোকৰ 35টা কুৱেশ্যন, 35 নম্বৰ থাকিব, 20 মিনিট সময় দিয়া হ'ব। কোৱান্টিটিভ এবিলিটিউডত আপোনালোকৰ 35টা কুৱেশ্যন, 35 নম্বৰ থাকিব, 20 মিনিট সময় দিয়া হ'ব। টোটেল আপোনালোকৰ যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব, তাতে আপোনালোকৰ 100টা কুৱেশ্যনৰ 100 মাৰ্কছৰ এক্সাম হ'ব। টোটেল সময় আপোনালোকৰ 1 ঘণ্টা দিয়া হ'ব। যিটো আপোনালোকৰ মেইন এক্সাম হ'ব, তাতে আপোনালোকৰ ৰিজনিং আৰু কম্পিউটাৰ এবিলিটিউডত আপোনালোকৰ 45টা কুৱেশ্যন, 60 নম্বৰ থাকিব। ইয়াতো আপোনালোকৰ 60 মিনিট সময় দিয়া হ'ব। যিটো আপোনালোকৰ জেনেৰেল ইকনমি আৰু বেংকিং এৱাৰনেছ আছে, তাতো আপোনালোকৰ 40টা কুৱেশ্যন, 40 নম্বৰ থাকিব। ইংলিছ লেংগুৱেজত আপোনালোকৰ 35টা কুৱেশ্যন, 40 নম্বৰ থাকিব। ডাটা এনালিচিছ আৰু ইণ্টাৰভিউচনৰ আপোনালোকৰ 35টা কুৱেশ্যন, 60 নম্বৰ থাকিব। টোটেল যিহেতু 200 নম্বৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। লগতে আপোনালোকৰ ইয়াতে ইংলিছ লেংগুৱেজত আপোনালোকৰ লেটাৰ আৰু এছে ৰাইটিং হ'ব, যিটো ইয়াতে আপোনালোকৰ 2টা কুৱেশ্যন থাকিব আৰু 25 নম্বৰ থাকিব। তাত আপোনালোকৰ 30 মিনিট সময় দিয়া হ'ব। 3 ঘণ্টা 30 মিনিট আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ইয়াতে আপোনালোকে যদিহে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ ইয়াতে দেখিবলৈ পাইছে। ষ্টাৰ্ট ডেটটো যিহেতু 1/7/2026ৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে 21/7/2026লৈকে। যদি আপোনালোকে এই পদসমূহত এতিয়ালৈকে আবেদন কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।